Dear students, আমি আজি আলোচনা কৰিম তোমালোকৰ হৈ যোৱা প্ৰি বোৰ্ড এক্সাম 2024-25 বৰপেটা ডিষ্ট্ৰিক্টৰ জেনেৰেল মেথছৰ কুৱেশ্যন পেপাৰখনৰ কেইটামান প্ৰশ্ন ডাঙৰ প্ৰশ্ন MCQ খিনি আমি আগতে কৰিছোঁ গতিকে যিকেইটা প্ৰশ্ন ডাঙৰ প্ৰশ্ন আছিল তাৰে ভিতৰত কেইটামান প্ৰশ্ন তোমাৰ পাঠৰ পোনপটীয়া প্ৰশ্ন নাছিল হয়তো বনাই দিছিল কিন্তু পাঠৰ আধাৰতে বনোৱা গৈছিল গতিকে সেই প্ৰশ্নখিনি তোমালোকে হয়তো জটিল যেন পাইছা কিন্তু আসলতে জটিল নহয় তোমালোকৰ কনসেপ্টখিনি থাকিলে কিন্তু সেই প্ৰশ্ন একো জটিল নহয় আসলতে সহজ প্ৰশ্ন সেইবিলাক গতিকে তোমালোকে প্ৰথমতে হয়তো চাই পেলাই অলপ ভয় খাই যোৱা যে এইবিলাক আৰু ক'ৰ পৰা আহিল গতিকে এতিয়াৰ পৰা তোমালোকক মেট্ৰিকত তেনেকুৱা প্ৰশ্ন কাটিবই যোৱাবাৰ কাটিছিল যোৱা মেট্ৰিক পৰীক্ষাত গতিকে ইবাৰো তেনেকুৱা সম্ভাৱনা আছে গতিকে তোমালোকে অলপ বেলেগ ধৰণৰ আউট প্ৰশ্নবিলাক তোমালোকে চাব লাগিব যেনেকুৱা স্যাম্পল কোৱেশ্চন পেপাৰখনৰ প্ৰশ্নখিনি লগতে টিচাৰ্ছ এনাৰ্জাইজ গাইড যিখন দিছিল সেবাৰ পৰা সেই কিতাপ কেইখন ফলো কৰিলে তোমালোকে নিশ্চয় গম পাবা যে কেনে ধৰণৰ প্ৰশ্ন হ'ব পাৰে গতিকে আজি আমি আৰম্ভ কৰিছোঁ মই যিবিলাক পাঠত পোনপটীয়া প্ৰশ্ন আছে সেইবিলাক আলোচনা নকৰোঁ যিকেইটা পাঠৰ বাহিৰৰ পৰা অৰ্থাৎ পোনপটীয়া প্ৰশ্ন নহয় তেনেকুৱা প্ৰশ্নকেইটা আলোচনা কৰিম প্ৰথম 48 নম্বৰৰ প্ৰশ্নটো লৈছোঁ মই 48 নম্বৰত আমি সলভ কৰিম 48 নম্বৰ প্ৰশ্নটো তোমালোকে স্ক্ৰীনত চাই ল'বা কি দিছিল 3 মাৰ্কৰ প্ৰশ্ন A and B each have certain number of oranges. A said to B, if you give me 10 of your oranges, I will have twice the number of oranges left with you. B replies, if you give me 10 of your oranges, I will have the same number of oranges as left with you. Find the number of oranges with A and B respectively. A আৰু B নিৰ্দিষ্ট সংখ্যক কমলা আছে গতিকে A আৰু B নিৰ্দিষ্ট সংখ্যক কমলা আছে তো প্ৰথমতে আমি কি কৰিম A আৰু B কমলাৰ সংখ্যাবিলাক ধৰি লম let A কমলাৰ সংখ্যা X বিৰ কমলাৰ সংখ্যা y তাৰ পিছত কি কৈছে এই বিক কলে যদি তুমি মোক তোমাৰ 10টা কমলা দিয়া এই বিক কলে যে যদি প্ৰথমতে আমি লিখিম শর্ত কেইটা লিখি লম কি শর্ত কৈছিল দুটা শর্ত থাকে ৰৈখিক সমীকৰণৰ জোৰ দুটা সমীকৰণ বনাব লাগিব প্ৰথমটো আছিল কি যে এই বিক কলে তুমি যদি মোক তোমাৰ 10টা কমলা দিয়া তেতিয়া মোৰ লগত তোমাৰ লগত থকা কমলাৰ দুগুণ সংখ্যক থাকিব তেতিয়া হলে এৰ কমলাৰ সংখ্যা হল x xক যদি 10টা কমলা দিয়া হয় তেন্তে xৰ কমলাৰ সংখ্যাটো কি হ'ব 10টা কমলা দিয়া হয় তেতিয়া মোৰ লগত তোমাৰ লগত থকা কমলাৰ দুগুণ সংখ্যা তেওঁৰ বিৰ লগত কিমান আছে y টা আছে গতিকে y দুগুণ তাৰ পিছত এটো আমি ৰৈখিক সমীকৰণৰ ৰূপত আৰ্হি ৰূপত নিম নাইবা এনেকৈ লিখিব পাৰো নাম্বাৰ 1 ইকুৱেশ্যন আৰু কি দিছে and আৰু দিছে আৰু এটা শর্ত হ'ব বিয়ে উত্তৰ দিলে তুমি যদি তুমি মোক তোমাৰ 10টা কমলা দিয়া তেতিয়া তোমাৰ লগত কিমান কমলা বাকি থাকিব হেয়া মোৰ সমান হ'ব গতিকে x ৰ পৰা যদি 10টা কমলা কমোৱা হয় তেতিয়া হলে বিয়ে উত্তৰ দিলে 10টা কমলা দিয়া তেতিয়া তোমাৰ লগত যিমান কমলা বাকি থাকিব বাকি ইমানটা কমলা বাকি থাকিব সেইখিনি মোৰ সমান হ'ব অৰ্থাৎ y হ'ব
গতিকে ইয়াৰে পৰা আমি লিখিব পাৰোঁ x minus y equal 10 এইটো 2 নম্বৰ হ'ব তেতিয়াহ'লে আমি কি কৰিম এই দুটা সলভ কৰিম কি পদ্ধতিত সলভ কৰিম আমি উপনয়ন পদ্ধতিত কৰিম উপনয়ন পদ্ধতিত কৰিলে 2 ৰ পৰা 1 মাইনাস কৰিম মাইনাস কৰিলে কি হ'ব x কেনসেল যাব আৰু মাইনাস y plus 2y হ'ব minus y plus 2y আৰু ইফালে কি হ'ব 10 plus 10 হ'ব এতিয়া হলে y equal 20 হ'ব তো y ৰ লগত থকা কমলাৰ সংখ্যা পালো আমি নেক্সট y ৰ মান কোনবা এটাত বহাই দিলে হল যিকোনো এটা সমীকৰণত বহালে হল 2 নম্বৰটো বহাব পাৰো আমি 2 নং সমীকৰণত বহাই পাও 2 নং সমীকৰণত বহাই পাও 2 নং সমীকৰণত বহালে আমি পাম 2 নম্বৰটো x minus y y ঠাইত কিমান 20 আৰু হল 10 x equal 20 plus 10 অৰ্থাৎ হল 30 গতিকে এর আমি পালো কি এর কমলাৰ সংখ্যা এটাকে নিৰ্ণয় এর কমলাৰ সংখ্যা এর কমলাৰ সংখ্যা হ'ব 30 টা আৰু বিৰ কমলাৰ সংখ্যা হ'ব কিমানটা 20 টা তো এটো আছিল 30 আৰু 20 খুব জটিল নহয় কিন্তু তোমালোকে অলপ ভালকে হয়তো তোমালোকে প্ৰথম পোৱাৰ কাৰণে অলপ জটিল পাব পাৰা কিন্তু অলপ ভালকৈ সুস্থ মগজুত চিন্তা কৰিলে তোমালোকে ধুনিয়াকৈ সমীকৰণ দুটা বনাব পাৰিবা নেক্সট 49 নম্বৰত আহিছো A card is drawn from a well-settled deck of cards. Find the probability that the card drawn is a card of spade or an egg. ভালদৰে মিহলোৱা 52টা কাৰ্ড থকা এজোৰ তাছপাতৰ পৰা এটা কাৰ্ড টানি লোৱা হ'ল কাৰ্ডটো এটা স্কাপন বা এটা টেক্কা হোৱাৰ সম্ভাৱিতা নিৰ্ণয় কৰা 2 নম্বৰৰ প্ৰশ্ন আছিল এটো 2 নম্বৰ দিছিল 2 নম্বৰ আছে তো ভালদৰে মিহলোৱা আমি জানো তাছপাতৰ কিমানটা কাৰ্ড থাকে 52 টা থাকে তাৰে কাৰ্ডৰ সংখ্যাটো হল কাৰ্ডৰ সংখ্যা 52 টা তাৰে পিছত কাৰ্ডটো এটা স্কাপনৰ বা এটা টেক্কা হোৱাৰ সম্ভাৱিতা নিৰ্ণয় কৰা স্কাপন এতিয়া আমি স্কাপনৰ সংখ্যাটো চাম স্কাপনৰ সংখ্যাটো কিমান আছে স্কাপন আছে কিমানটা থাকে তোমালোকে জানা নে প্ৰতিটো সাইডৰে কাৰ্ডৰ সংখ্যা কিমানটা কৈ থাকে 13 টা এখিনি কথা আগতে জানিব লাগিব কিন্তু তোমালোকে তাৰ পিছত কৈছে এটা টেক্কা হোৱাৰ সম্ভাৱিতা গতিকে 52টা কাৰ্ডৰ ভিতৰত আমাৰ কিমানটা কাৰ্ড টেক্কা থাকে মুঠ টেক্কা থাকে কিমানটা মুঠ টেক্কাৰ সংখ্যাটো হল 4টা তাইবোৰ কাৰ্ডৰ ভিতৰত 4টা আছে টেক্কা তেতিয়া হলে আমি পাম 4টা প্ৰথমতে স্কাপনৰ কথা কৈছে এতেকে সম্ভাৱিতা P
এটা স্কাফন probability of E বুলি এনেকে দিব পাৰো অৰ্থাৎ ঘটনাটো ইয়াতে উল্লেখ কৰি দিব পাৰো যদি ইয়াৰে স্কাফনৰ সম্ভাৱিতা ঘটনাটো ই বুলি কওঁ তেতিয়া হলে PE ক'ব পাৰিম তেতিয়া হলে আমি এনেকে লিখিলে হ'ব PE ইকুৱেল কিমান হ'ব টোটেল কাৰ্ড হল 52 আৰু স্কাফন কিমানটা আছে 13টা গতিকে ইয়াক কাটিলে 1/4 হ'ব এটো হল স্কাফন এটা স্কাফন হোৱাৰ সম্ভাৱিতা তাৰে পিছত এটা টেক্কা হোৱাৰ সম্ভাৱিতা কি এটা টেক্কা হোৱাৰ সম্ভাৱিতাটো কি হ'ব টোটেল কাৰ্ড আছে 52টা আৰু টেক্কা আছে 4টা গতিকে 4 13 গুণ 52 গতিকে 1/13 এখিনি সম্ভাৱিতাৰ প্ৰশ্নবিলাক আসলতে সহজে কিন্তু ইয়াতে কাৰ্ডৰ কথা কৈছে টাচপাটৰ কাৰ্ড গতিকে টাচপাটৰ কাৰ্ডৰ বিষয়ে তোমালোকৰ নলেজ থাকিব লাগিব স্কুলত আসলতে সাৰে কৈ দিব লাগিব তেতিয়া হলে তোমালোকে বুজি পাবা তো নেক্সট 50 নম্বৰটো আহিছো আমাক কৈছে এটা ভগ্নাংশৰ হৰ লবৰ দুগুণতকৈ এক বেছি গতিকে ভগ্নাংশৰ হৰ লব আমি ধৰি লব পাৰো ধৰা হল ভগ্নাংশটোৰ লব x এতেকে হৰ সমান হৰটো হ'ব দুগুণতকৈ এক বেছি যদি ভগ্নাংশ আৰু ইয়াৰ প্ৰতিক্ৰম এতেকে ভগ্নাংশটো হ'ব এতেকে ভগ্নাংশটো হৰ লবতকৈ 2x plus 1x প্ৰশ্নমতে আমাক কৈছে প্ৰশ্নমতে ভগ্নাংশটো আৰু ইয়াৰ প্ৰতিক্ৰমৰ যোগফল ভগ্নাংশটো হল এইটো x by 2x plus 1 plus প্ৰতিক্ৰমটো হল উলুটাটো 2x plus 1 by x equal কিমান দিয়া আছে আমাক 216/21 plus এতে লখাবো হ'ব 2x plus 1 আৰু x গতিকে x square হ'ব plus 2x plus 1 whole square equal 2 গুণ 42 42 লগত 16 যোগ কৰিলে 58 এতিয়া আমি এটা দ্বিঘাত সমীকৰণে পাম ইয়াৰ পৰা ইয়াতে আমি এটুক মাল্টিপ্লাই কৰি আগতে x square plus এতে পাম 4x square plus 4x plus 1 by এতে 2x square plus x equal 58/21 আমি পাম ক্রস মাল্টিপ্লাই কৰিম ক্রস মাল্টিপ্লাই কৰিলে 58 2 গুণ হয় কিমান হ'ব 116 x square তাৰে পিছত 58x 12 21 ইয়াতে 21 ৰ লগত কিমান আছে 5x square আৰু 4x plus 1 116x square plus 58x 21 ৰ লগত 5 পূৰণ কৰিলে 105x square আৰু হল 84x plus 21 ইফালে আনিলে 116x square minus 10x square plus 58x minus 84x equal মানে এটু লৈ আহিম আমি 21 equal 0 কি হ'ব 10
x square নহয় 105x square 105x square কিমান হ'ব 11x square আৰু ইয়াতে থাকিব কিমান 14 ৰ পৰা 8 গলে 6 26x minus 21 equal 0 এতিয়া কিমান হ'ব 21 ৰ 7 3 গুণ 21 3 11 গুণ 33 33 ৰ পৰা 7 গলে 13 ৰ 7 গলে 6 26 হয় গতিকে মধ্যপদৰ বিভাজনটো এনেকৈ হ'ব 11x square minus 33x plus 7x minus 21 equal 0 কিমান হ'ব 11x x minus 3 plus 7x minus 3 equal 0 x minus 3 11x plus 7 equal 0 so আমি পাম x minus 3 equal 0 or 11x plus 7 equal 0 x equal 3 और ইয়াতে 11x equal minus 7 x equal minus 7 by 11 এটো acceptable নহয় অগ্ৰাহ্য গ্ৰহণযোগ্য নহয় গতিকে x ৰ মান হ'ল 3 তেতিয়া হলে আমি কি পালো এতেকে লব হ'ব কিমান 3 আৰু হৰ হ'ব 2 3 গুণ 6 যোগ 1 7 গতিকে 7 ভাগৰ 3 আমাক কি কৈছে ভগ্নাংশটো উলিওৱা তেতিয়া হলে নিৰ্ণয় ভগ্নাংশটো therefore এতেকে নিৰ্ণয় ভগ্নাংশটো কিমান হ'ব 3/7 next 51 number 2 51 number আছিল the eighth term of an arithmetic progression is 0 provided each 38th term is triple of its 18th term এটা সমান্তর প্রগতিৰ 8তম পদটো শূন্য প্ৰমাণ কৰিব লাগে যে ইয়াৰ 38তম পদটো 18তম পদৰ 3 গুণ এতিয়া হলে আমাক 8তম পদটো দিয়া আছে আমি given a8 বুলি কম 8তম পদ কিমান দিয়া আছে শূন্য আছে a8 equal 0 গতিকে ইয়াৰ পৰা আমি লিখিম a plus 7d equal 0 implies a equal minus 7d এর মানটো আমি এটো পালো এতিয়া কৈছে আমাক 38তম পদটো 18তম পদৰ 3 গুণ 38তম পদ therefore a 38 equal 38 equal কি হ'ব a plus 37 b পাম এতিয়া এর ঠাইত আমি মাইনাস এর ভ্যালুটো পুট কৰি দিম minus 7d plus 37d কিমান হ'ব 30d হ'ব গতিকে 38তম পদটো যেটো কমন ডিফারেন্স হয় তাৰে 30 গুণ হয় তো আমি কমন ডিফারেন্সটো তো পোৱা নাই ইয়াতে গতিকে এনেকৈ থাকিব 38তম পদ গতিকে আমাৰ দেখুৱাব দিছে 38তম পদটো 18তম পদৰ 3 গুণ গতিকে আমি হেতুহে প্ৰুফ কৰিম নেক্সট এইবাৰ আহিম কি আৰু
18তম পদ 18তম পদ 1 a 18 ইকুৱেল আমি কি লিখিব পাৰো a plus 17 d লিখিব পাৰিম তো আমি ইয়াতে a ৰ ঠাইত লিখিব পাৰো -7 d লিখিম plus 17 d ইকুৱেল কিমান হয় 10 d আসলতে প্ৰশ্নটো ইজিয়ে a 18 ইকুৱেল 10 d দিয়াৰ পৰ আমি দেখুৱাব লাগে যে 18 এইটো সমান ইয়াৰে 3 গুণ নাও আমি লিখিম a 38 ইকুৱেল কিমান লিখিম 30d 30d আমি লিখিব পাৰো 3 পূৰণ 10d 10d টো আসলতে কি 10d ৰ হৰণি আমি লিখিম a 18 অৰ্থাৎ কি পালো আমাৰ টুকটো হৈ গ'ল এতেকে আমি লিখিব পাৰো দিয়াৰ পৰ 18তম 38তম পদ সমান 3 into 18তম পদ এইখিনি প্ৰমাণ কৰিব দিছে